खुलुमबाय जोंनि ख्रिस्ट' सिबियारि आइ आफा बिदा फंबाय बिब' बिनानाव जोंनि केथलिक हारिमुखौ मोजां मोनग्रा जोंनि केथलिक चेनेलखौ मोजां मोनग्रा गासैबो जोंनि ख्रिस्ट' सिबियारिफोरनिसिम जोंनि केथलिक हारिमुनि जानानै जोंनि केथलिक बर' निउसनि जानानै गासैखौबो गोजोननाय बावहरनाय थाबाय। आं दायो दंफैयो आमागाव पारिसनि सिङाव थानाय सख्रागाव गामियाव थांनाय जानुवारिनि 15 थारिखआवहाय जिथुनाखि जोंना बे सख्रागावनि गिर्जा न'आ जोंहा खामदोंमोन। दा बिनि थाखायनो दा बिथांमोना सोर सरकारा अननानै बिसोरनो अनसुंथाइ हरदोंमोन। दा बिथांमोना बेखौ क्लियारिफिकेसन होनो थाखाय मान बावनो थाखाय भिडिअनि गेजेरजों बिथांमोना बेयाव गसंदों। मयतिया आमागाव पारिसर आन्डारत যোননাকি সখৰাগাঁও সখৰাগাঁও মণ্ডলীত আহিছোঁ। এতিয়া মই এইটোকে সুধিব বিচাৰে তো আমাৰ বড়োলেণ্ডৰ যিটো CM প্ৰমোদ বড়ো ছাৰ আৰু বিভিন্ন MCLA MLA সিহঁতে আহিছিলে। তো সিহঁতে মানে কি ধৰণৰ সহায় কৰিলে এই সহায়বিলাকত আমাক অলপ কৈ দিবৰ কাৰণে আমাৰ চেনেলৰ থ্ৰুৱে এইটো অলপ ৰাইজৰ ভিতৰত মানে জনাবৰ কাৰণে থেংকছ গিভিং ক'বৰ কাৰণে মই অনুৰোধ জনালোঁ। আজি আমাৰ এই ঝকৰাগাঁও মণ্ডলীত আমাৰ ওদালগুৰি কেথলিক বড়ো চেনেল আহি পাইছে। গতিকে মই আমাৰ ঝকৰাগাঁও তৰফৰ পৰা তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতসকলে আমাৰ পৰা জানিব বিচাৰে যে আমাৰ এই গীৰ্জাঘৰখন জ্বলিছে, ইয়াৰ বিষয়ে অলপ জানিব বিচাৰে। গতিকে মই আপোনালোকক আমাৰ এই বড়ো কেথলিক চেনেলৰ যোগেদি আপোনালোকক জনাব বিচাৰোঁ, আমাৰ ওদালগুৰি এই অঞ্চলত এই আমাৰ ঝকৰাগাঁও মণ্ডলীখন আছে। তেজপুৰৰ পৰা কোকৰাঝাৰৰ পৰা আজি সকলো ডিনমিনেশ্যনৰ ভাই ভণ্টি কেথলিক বিশ্বাসীসকলে খ্ৰীষ্ট বিশ্বাসীসকলে আমাৰ তাত আহি এই গীৰ্জাঘৰখন পৰিদৰ্শন কৰি চাই গৈছে। কিছুমান ইয়াৰ বাবে তেখেতসকলে বৰঙণিও দি গৈছে। ইয়াৰ বাবে মই আপোনালোকক বৰঙণি দিয়াসকলকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰঙণি দিয়াসকলক মই আপোনালোকৰ আগত তেখেতসকলৰ নাম দাঙি ধৰিছোঁ। নাগৰিজুলি পাৰিছৰ পৰা বাল্টি বস্তিৰ পৰা তেখেতসকলে আমাৰ ওচৰত বৰঙণি আগবঢ়াইছে। শুক্ৰাজুলি কেথলিক চাৰ্চৰ খ্ৰীষ্ট বিশ্বাসীসকলে আমাক বৰঙণি আগবঢ়াইছে। ভৈৰৱকুণ্ড প্ৰেছবেটেৰিয়ান চাৰ্চৰ পৰা আমাক বৰঙণি আগবঢ়াইছে আৰু লীলাৱতী নামৰ মহিলা ব্যক্তিগৰাকী আমাক বৰঙণি আগবঢ়াইছে। আমাৰ ওচৰৰে গাঁও ৰাওনাগড় মহিলা বেপ্টিষ্ট চাৰ্চৰ পৰাও আমাক বৰঙণি আগবঢ়াইছে। হৰিচিঙা সমষ্টিৰ MCLA আমালৈ বৰঙণি আগবঢ়াইছে। আমাৰ EM উইলিয়াম হাঁসদা তেখেতো আমালৈ বৰঙণি আগবঢ়াইছে। এতিয়া আমাৰ ওচৰত BTR চিফ মহোদয় প্ৰমোদ বড়ো আহিছিলে। তেখেতে আমাক আশা দিছিলে, কিন্তু আমাৰ তৰফৰ পৰা মই ভাবিছোঁ অতি সোনকালে এই আশাটো তেখেতে আমাৰ পূৰণ কৰে যেন। আমি তেখেতক নিবেদন কৰিছোঁ যে যিখিনি তেখেতে আমালৈ দিম বুলি আশা দিছে, অতি শীঘ্ৰেই যেন আমাৰ এই আশাটো পূৰণ কৰি আমাৰ গীৰ্জাঘৰখন নতুনকৈ সম্পূৰ্ণ কৰি দিয়ে যেন। মই মোৰ ফালৰ পৰা বক্তব্য ইমানতে সামৰিলোঁ। আমি শুনি পাইছে যে যিটো আমাৰ চিফ প্ৰমোদ বড়ো তেখেতে মানে ইয়াত আহি পেলাই যে প্ৰমিছ কৰিছিলে, তো এই প্ৰমিছ কৰাটো মানে আমি শুনি পাইছে। তো ইঞ্জিনিয়াৰবিলাক আহিছে আৰু ছাৰ্ভে কৰি পেলাই গৈছে। তো এই গীৰ্জাঘৰটো এইটোৱে বনাই দিব না নতুনকৈ বনাই দিব, এইটো মই অলপ কৈ দিবৰ কাৰণে অনুৰোধ জনালোঁ। এতিয়া আমাৰ জনামতে
ইঞ্জিনিয়াৰবিলাক আহিছিল হয় এইটো মেজাৰমেণ্ট কৰি গৈছে জুখি গৈছে তেখেতসকলে কৈছে এইটো নতুনেই ঘৰ হ'ব যিটো পুৰণা ঘৰ আছে এইটো সম্পূৰ্ণ ভাঙি নতুনকৈ বনাব এতিয়া আমাৰতো কেথলিক নেমত যোনটো নেকি ক্ৰুচ ৰাস্তা এইটোতো হ'বগৈ আছে তো অহা মাহতে আমাৰ হ'বগৈ আছে এতিয়া এইটো কৰিবৰ কাৰণে মই শুনি পাইছে মানে এনে টেম্পৰাৰী মানে গীৰ্জাঘৰটো বাঁহৰ হ'লেও মানে বনাই পেলাই সোমাব বুলি আমি শুনি পাইছে তো এই সহায়টো এই কিবা ডনেশ্যনটো কোন তৰফৰ পৰা আহিলে এইটো অলপ জনাই দিব এই সহায় আমি এতিয়া এই নতুন অস্থায়ী গীৰ্জাঘৰ মানে অলপ দিনৰ কাৰণে আমি ঘৰ এটা বনাই আছোঁ এই যিখিনি মই আগতে কৈ গ'লোঁ এইখিনি আমালৈ বৰঙণি আগবঢ়াইছিল আৰু আমাৰ MCLA সঞ্জয় স্বৰ্গীয়াৰী তেখেতে আমাক অলপ পইচা দিছে তাৰ পৰাই আমি এই গীৰ্জাঘৰখন আমি নতুন মানে অস্থায়ীভাৱে কেইদিনৰ কাৰণে আমি বনাই আছোঁ এতিয়া আমাৰ এই নতুনকৈ অস্থায়ীভাৱে ঘৰখন সজোৱা হৈ থকাটো দীঘল 50 ফুট বহল 27 ফুট এইখিনিয়ে আমি কেইদিনৰ কাৰণে বনাই আছোঁ তো ধন্যবাদ থাকিল তো এই টেম্পৰাৰী গীৰ্জাঘৰটো যিটো নেকি বাঁহৰ দি মানে পাকা খুঁটা লগাই মানে আপোনালোকে বনাই আছে এই গীৰ্জাঘৰটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে এই টেম্পৰাৰী গীৰ্জাঘৰখন আমি বনোৱাত যোৱাকালিৰ পৰাই আৰম্ভ কৰিছোঁ এতিয়া আকৌ মংগলবাৰে কাম কৰিম মংগলবাৰৰ পিছত আৰু এদিন কাম কৰিম ইমানতে আমি কামটো শেষ কৰিম বুলি ভাবি আছোঁ ধন্যবাদ থাকিল প্ৰশ্নবিলাক উত্তৰ দিয়াৰ কাৰণে আৰু আমাৰ তৰফৰ পৰা আমি কেথলিক চেনেলৰ পৰা যিমানখিনি সহায় দিছিলে এই চক্ৰাগাঁৱৰ যিটো নেকি গীৰ্জাঘৰ জ্বলাৰ কাৰণে আমাৰ প্ৰমোদ বড়ো ছাৰ আৰু যিমানখিনি MCLA MLA যিমানখিনি মানুহবিলাক আহিছে ছাৰকেইটা আহিছিলে ইয়াতে ধন্যবাদ যাচিলে তো আমাৰ কেথলিক চেনেলৰ পৰা আমি এইটোৱে ধন্যবাদ যাচি সামৰি জনাইছোঁ